Moimun moimun sai dinan lukin ro boy mau chao chao কোনখন আমি অসম নহয় ভাৰত নহয় গোটেই বিশ্বৰ বাবে প্ৰতিষ্ঠিত কৰিবৰ বাবে আমি বিভিন্ন চিন্তা আৰু কাৰিকৰী দিশত আগবাঢ়ি গৈ আছোঁ। গতিকে ঐতিহাসিক হাবুং যিখন মেডাম এপি আমি প্ৰতি বছৰে 5 দিনীয়াকৈ পতা হয়। এইবাৰ আমি ঐতিহাসিক হাবুঙৰ যিখন 2026 বৰ্ষৰ যিখন মেডাম ডে হ'ব 3 দিনীয়াকৈ অনুষ্ঠিত কৰিব বিচাৰিছে ৰাইজে। গতিকে আমি হাবুং উন্নয়ন পৰিচালনা সমিতিয়ে ৰাইজৰ লগত থাকি আমি 3 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথম দিনা ক্ৰীড়া থাকিব, ধৰি লওক দ্বিতীয় দিনা থাকিব আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব, সৃষ্টিশীল নৃত্যকে আদি কৰি বিভিন্ন ধৰণৰ গীত মাত এইবিলাক থাকিব। তাৰ আলোচনা চক্ৰ থাকিব ৰাতিলৈ। পিছদিনা আমাৰ ধৰি লওক যিটো মাংগলিক অনুষ্ঠান মেডাম মেফি উপপুৰুষসকলক শ্ৰদ্ধা ভক্তি জনোৱাৰ লগতে গোটেই জাতি জনগোষ্ঠী বা আমাৰ জাতিটো আহোম জাতিটোৰ যি আগৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ ঐক্য সম্প্ৰীতিৰে সকলোৰে বাবে ভাল চিন্তা কৰি মানুহৰ বাবে ভাল চিন্তা কৰি যিধৰণে মেডাম মেফিখন যিধৰণে তেওঁ চিন্তা কৰিছিল সেইধৰণে আমি মেডাম মেফিখন তেওঁলৈ স্মৰণ কৰি উপপুৰুষৰ সকলোলৈ স্মৰণ কৰি আমি পাতিম। আৰু ভাবিছোঁ আপোনালোকৰ সহযোগিতা সুন্দৰ হৈ উঠিব। আৰু মুকলি সভালৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁ আহিম বুলি কথা দিছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও ইয়াত আহিম বুলি কথা দিছে। গতিকে এই দুজন ব্যক্তিৰ লগতে অসমৰ দয়ানন্দ বৰগোহাঁই এনেকৈ ধৰি বিশিষ্ট ব্যক্তিসকল ডক্টৰ পুষ্প গগৈ এনেকৈ মই চিটিয়াকৈ বিশিষ্ট ব্যক্তিসকল থাকিব। আৰু আপোনালোকৰ সহযোগিতাত ঐতিহাসিক হাবুংখন সফল ৰূপায়ণ কৰাৰ লগতে যিখিনি থাকি যোৱা কথাখিনিও যাতে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সকলো দিশতে আগুৱাই লৈ যাব পাৰোঁ। আৰু জাতিটোৰ মংগলৰ স্বাৰ্থত অসমীয়া মংগলৰ স্বাৰ্থত অসমীয়া সকলো মংগলৰ স্বাৰ্থত ঐতিহাসিক হাবুংখন সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মাধ্যমৰ যোগেদি সকলো ৰাইজৰ সহযোগিতা জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে উপস্থিতি কামনা কৰিছোঁ আৰু আপোনালোকৰ সহযোগিতা